হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ব্ৰাইটাৰ ক্লাছৰুম। তোমালোক সকলোৱে ব্ৰাইটাৰ ক্লাছৰুমলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চ' যিসকলে 2025ত GNM এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছিলা কিন্তু এতিয়ালৈকে ন'টিচ পোৱা নাছিলা, কিন্তু BSc নাৰ্ছিঙৰ যিহেতু ন'টিচ আগতে ওলাই গ'ল, কিন্তু তোমালোকৰ নোলোৱাৰ কাৰণে হয়তো কিছুমানে ভয় খাইছিলা চাগে যে এক্সাম নহ'ব। বাট তোমালোকৰ আজি যিটো GNM এণ্ট্ৰেন্স এক্সাম তাৰ যিটো ন'টিচ সেইটো আজি ৰিলিজ কৰি দিছে। তো এই ন'টিচখনত তোমালোকৰ কৈছে যে যদি কোনোবাই গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেট ইনষ্টিটিউট য'তেই এডমিশ্যন ল'বলৈও তোমালোকে SSU HSৰ আণ্ডাৰত থকা এই GNM এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। প্ৰাইভেটত তোমালোকে ডাইৰেক্টলি এডমিশ্যন নোপোৱা, এই এক্সামটো দিবই লাগিব। প্ৰাইভেটতে হওক গভৰ্ণমেণ্টেই হওক, য'ত পাবলৈ তোমালোকে এই এক্সামটো দিব লাগিব। ঠিক আছে, তো যি কি নহওক আমি এক্সামটো কেতিয়া হ'ব এইটো চাওঁ আহা। তো তোমালোকৰ যিটো এক্সাম তাৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব 13 তাৰিখৰ পৰা। 13 মে'ৰ পৰা 13 জুনলৈকে তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব। আৰু তোমালোকৰ যিটো এক্সাম সেই এক্সামটো তোমালোকৰ হ'ব 13 তাৰিখে, জুলাইৰ 13 তাৰিখে দেওবাৰে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী আৰু কোকৰাঝাৰ এইকেইটা ডিষ্ট্ৰিক্টত হ'ব। তো যাৰ ওচৰতে যোনটো ডিষ্ট্ৰিক্ট পৰিছে সেইটোতে তোমালোকে চেণ্টাৰ বাছি ল'বা, সেইটো তোমালোকৰ নিজৰ ইচ্ছা। তো এক্সামটো কেতিয়া হ'ব বুলি ক'লোঁ, এক্সামটো তোমালোকৰ জুলাইৰ 13 তাৰিখে হ'ব। ঠিক আছে, আৰু আৰু এডমিট কাৰ্ডটো তোমালোকে 1 জুলাই তাৰিখৰ পৰা পাই যাবা। তো সেইকাৰণে এডমিট কাৰ্ডটো পাবলৈ তোমালোকে এপ্লিকেশ্যন নাম্বাৰটো মনত থবা আৰু পাছৱৰ্ড, এই দুটা বস্তু মনত থবা। য'তে তোমালোকে ফৰ্ম ফিল আপ কৰা, কোনোবা এটা কেফেত তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰা, তাত তোমালোকে পাছৱৰ্ড আৰু যিটো এপ্লিকেশ্যন নাম্বাৰ সেইটো তোমালোকে দি দিবলৈ ক'বা। ক'ৰবাত লিখি মেলি হ'লেও লৈ ল'বা, তেতিয়াহে মানে তোমালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ৰিকুৱাৰমেণ্টছৰ বিষয়ে দিছে। তো এই এণ্ট্ৰেন্স এক্সামটো তোমালোকৰ 13 তাৰিখে হ'ব বুলি মই ক'লোৱেই। 11টা বজাৰ পৰা 1টা বজালৈকে হ'ব, মানে 2 ঘণ্টা হ'ব। কোনকেইটা ডিষ্ট্ৰিক্ট মই ক'লোৱেই। আৰু যদি তোমালোকে গভৰ্ণমেণ্টত ল'ব বিচাৰা, প্ৰাইভেটত ল'ব পাৰা, প্ৰাইভেটত ল'ব বিচাৰা, দুইটাৰ কাৰণে তোমালোকে এই এক্সামটো দিব লাগিব, সেইটো মই আগতেও ক'লোৱেই। আৰু there will be one paper consisting of English, Mathematics, General Science, আৰু the question of these subjects shall be 10th standard. তো ইয়াত তোমালোকৰ এটা পেপাৰে থাকিব, তাত জেনেৰেল ছায়েন্সো থাকিব, জেনেৰেল মেথছো থাকিব আৰু ইংলিছো থাকিব। ঠিক আছে, তো আৰু এই গোটেইকেইটা কি হয়, 10th ষ্টেণ্ডাৰ্ডৰ হয়। ঠিক আছে, মানে 10th ষ্টেণ্ডাৰ্ডৰ লেভেল, 10 ক্লাছৰ যেনেকুৱা তোমালোকৰ কুৱেশ্যন হয়, 10th ক্লাছৰ লেভেলৰ মানে তোমালোকৰ কুৱেশ্যনবোৰ আহে। ঠিক আছে, আৰু ইয়াত 100 মাৰ্কৰ কুৱেশ্যন হয়। ইংলিছৰ পৰা 50 মাৰ্ক আহিব, মেথামেটিক্সৰ পৰা 25 আৰু জেনেৰেল ছায়েন্সৰ পৰা 25 মাৰ্ক আহিব। আৰু দেৰ শ্বেল বি নো নেগেটিভ মাৰ্কিং ফৰ ৰং আনচাৰ। যদি তোমালোকে ৰং আনচাৰ দিয়া তেন্তে তোমালোকৰ কোনো নেগেটিভ মাৰ্কিং নাথাকে। আৰু আনআনচাৰ্ড কুৱেশ্যনৰ কাৰণে তোমালোকৰ মাৰ্কটো 0 বুলি ধৰা হ'ব। ঠিক আছে, আৰু কুৱেশ্যনটো তোমালোকে বোথ ইংলিছ আছামিজ দুইটা মিডিয়ামতে পাবা। ঠিক আছে, তো কোনোবাই যদি ইংলিছ মিডিয়ামৰ নহয় তেন্তে আছামিজ মিডিয়ামতো তোমালোকে কুৱেশ্যনবোৰ পাবা। ঠিক আছে, আৰু তোমালোকৰ এই আনচাৰখিনি কিহত লিখিব লাগিব, OMR শ্বীট। তো তোমালোকক OMR শ্বীট দিব, OMR শ্বীটটোৰ ফিল কৰিবলৈ তোমালোকে যিহেতু জানাই, তো আনচাৰখিনি সেনেকৈ কৰিলে হৈ যাব। ঠিক আছে, নেক্সট তোমালোকৰ কৈছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি, তোমালোকে কি হয়, এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ হ'ব লাগিব। চিটিজেনশ্বিপ মানে ইণ্ডিয়াৰ থাকিব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইজ মেণ্ডেটৰী ফৰ এডমিশ্যন ইন দ্য গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ আছাম। তো PRC থাকিব লাগিব। মানে গভৰ্ণমেণ্টত যদি তোমালোকে এডমিশ্যন ল'ব খুজিছা তেন্তে তোমালোকৰ লগত PRC থাকিব লাগিব। তো PRCটো মেণ্ডেটৰী হয়, উলিয়াই ল'বা। নেক্সট যদি মিনিমাম এজ বুলি কওঁ, মিনিমাম এজটো হৈছে 17 বছৰ, মানে 31 ডিচেম্বৰৰ আগত তোমালোকৰ 17 বছৰ হ'ব লাগিব। আৰু আপাৰ এজ লিমিট তোমালোকৰ 35 ইয়াৰ্ছ, মানে 35 ইয়াৰ্ছ হ'ব লাগিব। 35 ইয়াৰ্ছতকৈ যদি বেছি হয় তেন্তে এক্সাম দিব নোৱাৰা, বা 17 বছৰতকৈ যদি কম হয় তোমালোকে এই এক্সামটো দিব নোৱাৰা। আৰু যদি কোনোবা RANM আৰু বা RLHB কোনোবা যদি হয় তেন্তে তোমালোকৰ কোনো এজ বাৰ নাথাকে, যিকোনো এজৰ মানে মানুহে দিব পাৰিব। ঠিক আছে, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো এডুকেশ্যনেল কোৱালিফিকেশ্যন কাৰণে কি হ'ব লাগিব, তোমালোকে 10+2 থাকিব লাগিব, 40% থাকিব লাগিব। 40% হ'লেহে তোমালোকে এই এক্সামটো দিব পাৰিবা। আৰু নেক্সট তোমালোকৰ দিছে
আৰু তোমালোকৰ যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে এইটো দিব পাৰিব। এনেকুৱা নহয় যে আৰ্টছৰ ষ্টুডেণ্টে দিব নোৱাৰে, আৰ্টছৰ ষ্টুডেণ্টেও দিব পাৰিব, ছায়েন্সৰ ষ্টুডেণ্টেও দিব পাৰিব, ভকেশ্যনেল ষ্টুডেণ্টেও দিব পাৰিব, ভকেশ্যনেল ষ্ট্ৰীমৰ ষ্টুডেণ্টেও দিব পাৰিব। ঠিক আছে, যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে এইটো এক্সামটো দিব পাৰিব। বাট তোমালোকৰ কি হয় 40% থাকিব লাগিব আৰু ইংলিছত পাছিং মাৰ্ক থাকিলেই হৈ যাব। ঠিক আছে, আৰু যদি কোনোবাই এম পঢ়ি আহিছা তেন্তে তোমালোকৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব। ঠিক আছে, মানে যোনটো এম তোমালোকে য'ত কৰিছা, যোনটো ইনষ্টিটিউটত কৰিলা, সেই ইনষ্টিটিউটটো তোমালোকৰ কি হয় ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা ৰেকগনাইজ হ'ব লাগিব। ঠিক আছে, তোমালোকৰ যিকোনো বৰ্ড হ'ব পাৰে, CBSE হওক, চেবাই হওক, যিকোনো বৰ্ডৰ হ'লেও তোমালোকে এই এক্সামটো দিব পাৰিবা। ঠিক আছে, দেন তোমালোকৰ ষ্টুডেণ্ট শ্বুড বি মেডিকেলি ফিট, তোমালোকে মেডিকেলি ফিট হ'ব লাগিব। এটা মানে যেতিয়া তোমালোকৰ এক্সামটো ক্লিয়াৰ কৰিবা আৰু এডমিশ্যন যেতিয়া পোৱা তেতিয়া তোমালোকৰ এটা মেডিকেল টেষ্ট মে বি হয়, তো সেইটো চাই মেডিকেলি ফিট হয় নে নহয়। আৰু তোমালোকৰ নেক্সট কি হয়, দ্য ৰিজাৰ্ভেশ্যন অফ ছিটছ ফৰ GNM ট্ৰেইনিং কোৰ্চ ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট চেল বি এজ পাৰ আছাম গভৰ্ণমেণ্ট নৰ্মছ। তো তোমালোকৰ ৰিজাৰ্ভেশ্যনো থাকে, গভৰ্ণমেণ্ট ইনষ্টিটিউটত যদি কোনোবাই ল'ব বিচাৰিছা তেন্তে তোমালোকৰ ৰিজাৰ্ভেশ্যনো থাকে। ST SCৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। OBC NCL যদি কাৰোবাৰ আছে তেন্তে তোমালোকে ৰিজাৰ্ভেশ্যনত এই এডমিশ্যনটো পাব পাৰা। ঠিক আছে, নেক্সট কৈছে যে নেক্সট তোমালোকৰ মানে এই এক্সামটোৰ তোমালোকৰ ৰিজাল্টটো কেনেকৈ পাবা। তো যেতিয়াই তোমালোকে এক্সামটো দি কেইদিনমান পাছতে তোমালোকে ৰিজাল্টটো পায়ে যাবা। আৰু ইয়াত তোমালোকৰ আনচাৰটো তোমালোকৰ মানে ৰিজাল্টটো তোমালোকৰ মেৰিট লিষ্ট টাইপত দি দিয়ে। আৰু তোমালোকৰ 100 মাৰ্কছৰ ভিতৰত যিমান মানে পাইছা সেইটোৰ বেচিছত তোমালোকৰ মেৰিট লিষ্টৰ ৰেংকটো মানে সেনেকৈ বনাই দিয়ে। আৰু যদি কোনোবাই দুজন যদি ষ্টুডেণ্টে একেই নাম্বাৰ পাইছে, যেনিবা ধৰি লোৱা এজনে 80 আনজনেও 80, কিন্তু সেই দুজনৰ ভিতৰত যোনজনে মানে কোনো এটা ছাবজেক্টত বেছি পাব, যেনিবা ধৰি লোৱা ইংলিছত বেছি পালে, তো ইংলিছত যোনজন ষ্টুডেণ্টে বেছি পাইছে বা জেনেৰেল ছায়েন্সত যোনটো ষ্টুডেণ্টে বেছি পাইছে তেওঁক মানে বেছি ৰেংকটো মানে তেওঁৰ মানে আগত হ'ব। ইজনৰ 3 হ'লে মানে যাৰ মাৰ্ক অকণমান কম আছে ইংলিছত তাৰ ৰেংক 3 দি আনটোক ৰেংক 2 দিব, মানে সেনেকুৱা। ঠিক আছে, তো এইখিনি আছিলে। আৰু এতিয়া আমি চাম তোমালোকৰ প্ৰাইভেট ইনষ্টিটিউট আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট দুইটাৰ কাৰণে তোমালোকৰ ৰিজাৰ্ভেশ্যন থাকে আৰু কাট অফ এটাও দি দিছে, সেইটো চাই লওক। চ' ইয়াত তোমালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কাৰণে তোমালোকৰ কি হয় কাট অফ কোৱালিফাইং ক্ৰাইটেৰিয়া বা কাট অফটো তোমালোকৰ কি হয় চাই লোৱা। গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কাৰণে যদি কোনোবাই কোৱালিফাই কৰিব বিচাৰিছা, মানে GNM কোৰ্চটো যেনিবা তোমালোকে কোৱালিফাই কৰি দিলা বুলি নাম এটা হ'বলৈ বা কাট অফ কিমান যায়, লৱেষ্ট কাট অফটো মানে কিমান হয় সেইটো কৈছে। গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কাৰণে জেনেৰেলৰ কাৰণে তোমালোকে 30% পালে তোমালোকক পাছ হোৱা বুলি ক'ব পাৰি, কিন্তু তোমালোকে এডমিশ্যন পাবানে নাই সেইটো তোমালোকে গম নোপোৱা, জাষ্ট তোমালোকে পাছ কৰিছা বুলি মানে ধৰিব পাৰি। আৰু ST SC OBC NCL বা দিব্যাং হ'লে তোমালোকে 20% পালেই তোমালোকৰ পাছ বুলি ধৰি লোৱা হ'ব, কিন্তু তোমালোকে এডমিশ্যন পাবানে নাই সেইটো মানে এতিয়া ফিক্স নহয়। ঠিক আছে, কাট অফৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সট তোমালোকৰ দিছে যে ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যন, প্ৰাইভেট ইনষ্টিটিউশ্যনৰ কাৰণে তোমালোকৰ জেনেৰেলৰ 20% পালেই হ'ব, ST SC OBCৰ কাৰণে 18% আৰু দিব্যাংগৰ কাৰণে 15% পালেই তোমালোকে পাছ হোৱা বুলি ধৰি ল'ব পাৰা। প্ৰাইভেটৰ কাৰণে নহয়, কিন্তু প্ৰাইভেটৰ কাৰণে ইমানখিনি পালেই তোমালোকৰ এডমিশ্যন পাই যাবা, জাষ্ট পাছিং মাৰ্ক এটা পালেই হ'ল। কিন্তু গভৰ্ণমেণ্টত যদি তোমালোকে পাবলৈ আছে তেন্তে তোমালোকে যিটো পাৰ্চেণ্টাইল দিছে, মানে 30% দিছে, তাতকৈ বেছি পালেহে, তাতকৈ ভাল মাৰ্ক পালেহে তোমালোকে ছিট পাবা। তো ইমান নেভাবিবা যে তোমালোকে 30% পালা, এক্সামটো কোৱালিফাই কৰিলা, ছিট কিয় নাপালা। এইটো কি হয়, এইটো কৈ দিছে যে জাষ্ট এই মাৰ্কটোৱে জাষ্ট তোমালোকে পাছ কৰিছা বুলিহে গম পাব পাৰি, তোমালোকে এডমিশ্যন পাবানে নাই সেইটো ক'ব নোৱাৰি। ঠিক আছে, তো এইখিনি আছিলে। যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি তোমালোকৰ কোনোবাই আমাৰ কোৰ্চটো ল'ম বুলি ভাবিছা, তোমালোকে আমাৰ ব্ৰাইটাৰ ক্লাছৰুম এপতে গৈ তোমালোকে অনুশীলন বেচ বুলি পাবা, সেইটোত তোমালোকে ক্লিক কৰিলে হ'ল। তাতে তোমালোকৰ বাই নাও অপশ্যন আহিব, তোমালোকে বাই নাও অপশ্যন কৰি ক্লাছখিনি পাই যাবা।
তো তোমালোকৰ জানুৱাৰীৰ পৰা এই ক্লাছটো ষ্টাৰ্ট হৈছিলে। গোটেইখিনি ক্লাছ তোমালোকে পায়ে যাবা, ৰেকৰ্ডেড ফৰ্মতে পাই যাবা, কাৰণ ক্লাছখিনি ইতিমধ্যে শেষেই হৈ গ'ল। কাৰণ আমি এইবাৰ এক্সামটো অকণমান সোনকালে হ'ব বুলি সেইকাৰণে আমি আগতীয়াকৈ ষ্টাৰ্ট কৰি দিলোঁ। তো এতিয়াও তোমালোকৰ যদি কোনোবাই আমাৰ কোৰ্চটো ল'ম বুলি ভাবিছা, তেন্তে তোমালোকে ল'ব পাৰা, বা তোমালোকক আমি ডেছক্ৰিপশ্যনতে লিংক প্ৰভাইড কৰি দিম, তাতে বা কণ্টেক্ট নাম্বাৰো দি দিম, তোমালোকে তাতে কণ্টেক্ট কৰি তোমালোকে এই কোৰ্চটো ল'ব পাৰা যদি কোনোবাই ল'ব বিচাৰিছা। আৰু যদি আমাৰ ভিডিঅ'বোৰ ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। এণ্ড আমাৰ যিটো GNM নাৰ্ছিঙৰ এটা হোৱাটছএপ গ্ৰুপ খোলা আছে, সেইটো তোমালোকক ডেছক্ৰিপশ্যনত দি দিম। তো তোমালোকে তাতে লিংকটো পাই যাবা, তাতে জইন হৈ ল'বা। মানে আৰু কিবা ইনফৰমেশ্যন থাকিলে আমি গ্ৰুপতে জনাই দিওঁ, তো তোমালোকে তাৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰিবা। চ' আজিলৈ ইমানেই। থেংক ইউ।